নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত দৌল মহোৎসৱৰ সফলভাৱে সামৰি পৰে। আনহাতে বৰপেটা সত্ৰৰ অন্তৰ্ভুক্ত বৰক্ষেত্ৰী জয়সাগৰতো শ শ বছৰ ধৰি পৰম্পৰাগত দৌল উৎসৱ পালন কৰি আহিছে সমূহ গাঁওবাসীয়ে। হৰিদেৱৰ এটি উল্লেখযোগ্য সত্ৰ। মহাপুৰুষ হৰিদেৱ যিহেতু চাৰিজনা গুৰুৰ ভিতৰত জ্যেষ্ঠ আছিল, অৱশ্যে তেওঁ নীৰৱ সাধক আছিল, যাৰ কাৰণে নীৰৱে তেওঁ সাহিত্য সংস্কৃতি ধৰ্ম এক কৰি সমাজত যাতে মিলন আনিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছিল। আৰু তেৰাৰ শিষ্যসকলে পৰৱৰ্তী সময়ত সত্ৰ স্থাপন কৰি বিভিন্ন ধৰণৰ নাম ধৰ্ম প্ৰচাৰ কৰিলে আৰু সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰিলে। এইটো সাধাৰণতে 1608 খ্ৰীষ্টাব্দত আমাৰ এই বাসুদেৱ নামঘৰটো প্ৰতিষ্ঠা হয়। আজি 450 বছৰ আগত হোৱা এই প্ৰতিষ্ঠিত নামঘৰটোৰ লগত যিহেতু সত্ৰীয়া সংস্কৃতি জড়িত হৈ আছে, আৰু তেতিয়াৰে পৰা সেইসকল মহৎ পুৰুষে অতি অনুষ্টুপীয়াকৈ এদিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰিছিল আৰু তাৰ পৰম্পৰাগতভাৱে ধাৰাবাহিকতা ৰক্ষা কৰি আমাৰ পৰৱৰ্তী প্ৰজন্ম যিসকলক হয়তো আমি দেখিছোঁ কিছু, আৰু তেখেতসকলেও তেনেধৰণে এদিনীয়াকৈ উদযাপন কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ আজি 25 বছৰমান হ'ল যে নৱপ্ৰজন্মই চিন্তা কৰিলে যে ইয়াক আমি অলপ বহল ৰূপত কৰিম, আৰু সেই বহল ৰূপত কৰাৰ কাৰণে তিনিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ নপতি সত্ৰ। এই কাৰ্যসূচীটো মূলতঃ দৌল পূজা, হোম, নাম কীৰ্তন আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী এতিয়ালৈকে চলিয়ে আছে। আচলতে আমাৰ প্ৰথম হয় যে দৌল মন্দিৰত বিগ্ৰহ স্থাপন হয় এদিন আগত, অৰ্থাৎ কালি আমাৰ মেষদাহন আৰু তাত পঞ্চদেৱতাৰ পূজা অধিবাস আদি কৰি দৌল গোবিন্দক ইয়াত দৌল মন্দিৰত প্ৰতিষ্ঠা কৰা হৈছিল, আৰু সেইটো এটা লেখত ল'বলগীয়া উৎসৱ। আৰু এনেধৰণে আমাৰ মাজত এই দৌল মহোৎসৱটো তেনেকৈ চলি আহিছে অতি আনন্দ উল্লাসেৰে। ইয়াত কোনো ধৰণৰ যি বাণিজ্যকৰণ নতুবা যিটো আধুনিকতা, সেইটোৰ পৰা আমি সাধাৰণতে বিৰত আছোঁ, যাতে ইয়াত কেৱল নৈতিক আধ্যাত্মিক আৰু যিটো বৈদিক পৰম্পৰা সেইটোহে বাহাল থাকে, তাত অন্য যাতে নাথাকে। আৰু আমি ক'ৰবাৰ পৰা তাক কোনো এটা পাৰ্টিক মাতি আনি যিটো কৰিব দিয়া, কিন্তু আমাৰ ইয়াত এইটো এতিয়ালৈকে হোৱা নাই। যিহেতু আমাৰ নিজৰ সম্পদ আছে, নিজে নাম গাব পাৰে, নিজেই তেনেধৰণে কৰিব পাৰে, আৰু এনেধৰণৰে এই দৌল মহোৎসৱটো অনুষ্ঠিত হৈ আছে। একেদৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ সমষ্টিৰ অন্তৰ্গত নৱটিপাৰা সত্ৰতো অতীজৰ পৰা চলি অহা শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। প্ৰায় 400 বছৰ অতিক্ৰম কৰা অনুষ্ঠানটিত দৌল মন্দিৰত গোসাঁই মূৰ্তি স্থাপন কৰি পূজা অৰ্চনা কৰাৰ লগতে আতচবাজি প্ৰদৰ্শন কৰা হয়। এজন বিদগ্ধ পণ্ডিত বেদাচাৰ্য আৰু ধৰ্মীয় প্ৰচাৰক আছিল। তেখেতৰে আমি আদৰ্শ লৈ আমাৰ নৱটিপাৰা সত্ৰ আৰু ওচৰতে জাগাৰা সত্ৰ আছে, এই দুইখন সত্ৰ আমি আছোঁ আৰু তেখেতৰ আদৰ্শ লৈ। গতিকে আমাৰ ইয়াত আমি নাম প্ৰসংগ কৰোঁ, তাৰোপৰি আমি দৌল পূজাটো কৰোঁ। দৌল পূজাটো আমাৰ তিনিদিনীয়াকৈ হয়, আগতে এদিন আছিল। আমি প্ৰথম দিনা মেজি দাহ কৰোঁ, তাতে এনেকৈ আমি পূজা কৰি আমি সেইটো জ্বলাই দিওঁ। তাৰপিছত আজি আমাৰ দিনৰ ভাগত পূজা আৰম্ভ হৈছে, দৌল পূজা, হোম, আৰু এতিয়া মহিলাৰ নাম প্ৰসংগ চলি আছে। আৰু তাৰপিছত কাইলৈ আমি আমাৰ গোসাঁইলৈ ইয়াৰ পিছতে স্থানীয় আয়তীসকলে নাম পৰিৱেশন কৰে। তিনিওটা অনুষ্ঠানৰ
তৃতীয় দিনা গোসাঁই মূৰ্তি লৈ গাঁৱৰ প্ৰতিঘৰ লোকৰ নঙলাৰ মুখত গৃহস্থক আশীৰ্বাদ প্ৰদান কৰাৰ পৰম্পৰাৰে তৃতীয় দিনৰ কাৰ্যসূচী সফলভাৱে সামৰি পৰে। নলবাৰীৰ পৰা ৰিংকুৰাই চৌধুৰীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।